মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ক্লাছটোত ভাৰতীয় সংবিধানত পাঠ ২২ৰ ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিভিন্ন আইনসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি এই পাঠটিৰ পৰৱৰ্তী দফাসমূহৰ বিষয়ে আলোচনা কৰিম। ১৯২২ চনত মহাত্মা গান্ধীয়ে দেশখনৰ বাবে ভাৰতীয়সকলে নিজে ৰচনা কৰা এখন সংবিধানৰ দাবী কৰিছিল। ইয়াৰ পিছত ১৯২৪ চনত স্বৰাজ পাৰ্টীয়েও সংবিধান ৰচনা কৰিবৰ বাবে এখন সংবিধান সভাৰ দাবী তুলিছিল। এনেদৰে ভাৰতীয়সকলৰ মাজত এখন সংবিধানৰ বাবে প্ৰবল জনমত গঢ় লৈ উঠিছিল। ইয়াতে ক'ব বিচাৰিছে যে ভাৰতীয়সকলে নিজে ৰচনা কৰা এখন সংবিধান সভাৰ দাবী কৰিছিল ১৯২২ চনত মহাত্মা গান্ধীয়ে। ঠিক তেনেদৰে ১৯২৪ চনত স্বৰাজ পাৰ্টীয়েও সেই সংবিধানখন ৰচনা কৰিবৰ কাৰণে এখন সংবিধান সভাৰ দাবী কৰিছিল। এইদৰে ভাৰতীয়সকলৰ মাজত এখন সংবিধানৰ বাবে জনমত গঢ় লৈ উঠিছিল। ১৯২৭ চনত ছাৰ জন চাইমনৰ নেতৃত্বত গঠন হোৱা ছাৰ চাইমন কমিছনৰ প্ৰতিবেদন মতে ভাৰতৰ এখন সুকীয়া সংবিধান ৰচনা কৰাত গুৰুত্ব দিয়া হয়। এই সংবিধান সভাখন ৰচনা কৰাত কেতিয়া গুৰুত্ব দিয়া হয়? ১৯২৭ চনত ছাৰ চাইমন কমিছনৰ প্ৰতিবেদনত। ১৯৩৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এখন সংবিধান সভা গঠনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে। ব্ৰিটিছ চৰকাৰে চাইমনৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ সময়ছোৱাত লণ্ডনত ভাৰতৰ প্ৰতিনিধিসকলৰ লগত মতামত বিনিময় কৰিবৰ বাবে ৩খন ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰা হৈছিল। এই মেজমেলৰ প্ৰস্তাৱৰ ভিত্তিত ওপৰত উল্লেখ কৰা ১৯৩৫ চনত ভাৰত চৰকাৰ আইন গ্ৰহণ কৰা হয়। এই আইনখনক ভাৰতীয় সাংবিধানিক ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই দফাটোত কৈছে যে ১৯৩৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে এখন সংবিধান সভা গঠনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু ব্ৰিটিছ চৰকাৰেও চাইমন প্ৰতিবেদন গ্ৰহণ কৰি লণ্ডনত ভাৰতীয় প্ৰতিনিধিসকলৰ লগত মতামত বা কথা পাতিছিল আৰু ৩খন ঘূৰণীয়া মেজমেল তাত অনুষ্ঠিত কৰিছিল। আৰু এই ঘূৰণীয়া মেজমেলত ওপৰত ভিত্তি কৰিয়ে ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখন গ্ৰহণ কৰা হৈছিল। এই আইনখনক ভাৰতীয় সাংবিধানিক ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। দ্বিতীয় মহাযুদ্ধত ১৯৩৯ৰ পৰা ১৯৪৫ৰ আৰম্ভণিত ভাৰতীয়সকলৰ মাজত স্বাধীনতাৰ দাবী অতি সক্ৰিয় হৈ পৰে। ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ যুদ্ধৰ প্ৰস্তুতিত ভাৰতীয়সকলক সমৰ্থন লাভ কৰাৰ উদ্দেশ্যে ১৯৪০ চনৰ আগষ্ট প্ৰস্তাৱৰ জৰিয়তে এক সুকীয়া সংবিধানৰ দাবী মানি লৈছিল। এই অনুসৰি ১৯৪৬ চনত কেবিনেট মিছন ভাৰতলৈ আহে আৰু ভাৰতৰ বাবে এক সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱ অনুসৰিয়ে ভাৰতীয় সংবিধান সভা গঠিত হয়। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক এই সভাৰ সভাপতি ৰূপে নিৰ্বাচিত কৰা হয়। এতিয়া এই ভাৰতীয় সংবিধান সভাখন কেনেদৰে গঠন হ'ল সেই বিষয়ে ইয়াতে কৈছে আৰু এই সভাখনৰ সভাপতি কোন হ'ল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু এই সংবিধানখন কেনেদৰে হ'ল? ১৯৪০ চনত আগষ্ট প্ৰস্তাৱৰ জৰিয়তে এক সুকীয়া সংবিধানৰ দাবী ব্ৰিটিছ চৰকাৰে মানি লৈছিল। কিয় মানি লৈছিল? যুদ্ধৰ প্ৰস্তুতিত ভাৰতীয়সকলৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্যে। আৰু সেই অনুসৰি ১৯৪৬ চনত কেবিনেট মিছন ভাৰতলৈ আহে আৰু ভাৰতত এক সুকীয়া সংবিধান ৰচনা কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱ অনুসৰিয়ে ভাৰতীয় সংবিধান সভা গঠন কৰা হয়।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ অধিকাৰ লাভ কৰে। মানে সংবিধানখন ৰচনা কৰাৰ অধিকাৰ কেতিয়া লাভ কৰে? ভাৰতত যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল। 1947 চনৰ 29 আগষ্ট তাৰিখে ডক্টৰ আম্বেদকাৰক সভাপতি ৰূপে লৈ 6 জন সদস্যৰ সৈতে এখন খচৰা কমিটি গঠন কৰা হয়। এই সংবিধানখন ৰচনাৰ বাবে এখন খচৰা কমিটি গঠন কৰা হয়। তাৰ সভাপতি আছিল ডক্টৰ আম্বেদকাৰ আৰু কেতিয়া কৰা হৈছিলে? 1947 চনৰ 29 আগষ্ট তাৰিখে। আৰু এই খচৰা কমিটিখনৰ সদস্য আছিল 6 জন। সিপিঠিত জানি থৈ অহা কথাখিনি পঢ়িলে এই কমিটিৰ সদস্যসকলৰ বিষয়ে সবিশেষ জানিব পাৰিবা। খচৰা কমিটিৰ সদস্যসকল: ডক্টৰ ভীমৰাও আম্বেদকাৰ সভাপতি আছিলে এই খচৰাখনৰ। আৰু সদস্যসকল আছিল এন গোপালস্বামী আয়েংগাৰ, আহ্লাদ কৃষ্ণস্বামী আয়াৰ, কে মুন্সী, সৈয়দ মহম্মদ ছাদুল্লাহ, এন মাধৱৰাও, এন ডি.পি. খাইতান। এইসকল আছিল এই খচৰা কমিটিখনৰ সদস্য। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু সভাপতিখনৰ খচৰা কমিটিৰ সদস্য নাছিল যদিও সংবিধান ৰচনাৰ ইতিহাসত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই কমিটিখন গঠন কৰাত আন এজন ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু, যদিও তেওঁ এই খচৰা কমিটিৰ সদস্য নাছিল। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম আছিল বাবা চাহেব ভীমৰাও আম্বেদকাৰ। তেওঁক সন্মানসূচকভাৱে বাবা চাহেব বুলিও জনা যায়। আম্বেদকাৰে ভাৰতীয় সমাজত থকা অস্পৃশ্যতা দূৰীকৰণৰ বাবে সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰি সামাজিক সমতা প্ৰতিষ্ঠা কৰিছিল। এতিয়া তোমালোকে গম পালা এই ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম কি? বাবা চাহেবে ভীমৰাও আম্বেদকাৰ। আৰু তেওঁ কি কৰিছিলে? ভাৰতীয় সমাজৰ পৰা যি অস্পৃশ্যতা আছিল সেইটো দূৰীকৰণৰ চেষ্টা কৰিছিল আৰু তাৰ কাৰণে সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰিছিল আৰু সমাজত কি কৰিছিল? সমতা স্থাপন কৰিব বিচাৰিছিল। মহিলাৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা আৰু সম্পত্তিৰ অধিকাৰৰ ওপৰত অধিক গুৰুত্ব দিছিল। তেওঁ কি কৰিছিল? সংবিধানত শিক্ষা আৰু সম্পত্তিৰ অধিকাৰৰ ওপৰতো গুৰুত্ব দিছিল। ভাৰতীয় সংবিধানখন কাৰ্যক্ষম কৰিবৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছিল। আৰু এই ভাৰতীয় সংবিধানখন যেন কাৰ্যক্ষম হয় বা বাস্তৱত ৰূপায়ণ হয় তাৰ কাৰণে তেওঁ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছিল এই ভীমৰাও আম্বেদকাৰে। 1948 চনৰ জানুৱাৰী মাহত সংবিধানৰ খচৰা প্ৰকাশ পায় আৰু ইয়াৰ ওপৰত জনসাধাৰণৰ মতামত ব্যক্ত কৰিবৰ বাবে 8 মাহ সময় দিয়া হয়। এই সংবিধানখনৰ খচৰাখন কেতিয়া প্ৰকাশ পায়? জানুৱাৰী মাহৰ 1948 চনত। আৰু 8 মাহ সময় দিছিলে মানুহে নিজৰ মতামত প্ৰকাশ কৰিবৰ বাবে। 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে খচৰা সংবিধানত স্বাক্ষৰ কৰে। মানে তেওঁ ছিগনেচাৰ বা স্বাক্ষৰ কৰিছিল। এই সংবিধান সভাখনৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে 1949 চনৰ 26 নৱেম্বৰত। তাৰ পিছতে সংবিধান সভা ভাৰতীয় সংবিধানখন গৃহীত হয়। তাৰ পিছতে আমাৰ সংবিধান সভাত এই সংবিধানখন যিখন ভাৰতীয় সংবিধান সেইখন গৃহীত হৈছিল। সংবিধানখন ৰচনা কৰি ইয়াক সম্পূৰ্ণ কৰিবলৈ 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। এইখিনি সময় লাগিছিলে আমাৰ সংবিধানখন সম্পূৰ্ণ কৰি ৰচনা কৰিবলৈ। 1950 চনৰ 26 জানুৱাৰীৰ পৰা সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হয়
আৰু আমাৰ এই সংবিধানখন কেতিয়াৰ পৰা বাস্তৱত কাৰ্যকৰী হৈছিলে সম্পূৰ্ণৰূপে 1950 চনৰ 26 জানুৱাৰীৰ পৰা। উল্লেখযোগ্য যে সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদকে স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ দিয়া হয়। আৰু তাৰপিছত আমাৰ এই স্বাধীন ভাৰতৰ ৰাষ্ট্ৰপতি কোন হয়? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ সময়ত পৃথিৱীৰ কেইবাখনো দেশৰ সংবিধানৰ পৰা কেইটামান আদৰ্শ গ্ৰহণ কৰা হৈছে। এই আদৰ্শসমূহ হ'ল আমাৰ এই ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰোঁতে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা কিছুমান আদৰ্শ গ্ৰহণ কৰা হৈছে। সেই আদৰ্শবিলাক সংবিধানৰ পৰা লোৱা হৈছে। ব্ৰিটিছ সংবিধানৰ পৰা এইটো লোৱা হৈছে সংসদীয় গণতন্ত্ৰ, আয়াৰলেণ্ড সংবিধানৰ পৰা ৰাষ্ট্ৰ নিৰ্দেশাত্মক নীতি, ফৰাচী সংবিধানৰ পৰা স্বতন্ত্ৰতা, সমতা, ভাতৃত্ববোধ, মাৰ্কিন যুক্তৰাষ্ট্ৰ সংবিধানৰ পৰা মৌলিক অধিকাৰ, কানাডা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা। এই বিষয়সমূহৰ ওপৰত আদৰ্শ লোৱা হৈছিল এই দেশসমূহৰ পৰা ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰোঁতে।